আপুনি চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে নেকি? ৰ'ব এইখিনি কথা নুশুনাকৈ কিন্তু আপুনি চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন আগতে ষ্টাৰ্ট কৰি নিদিব। তো হেল্ল' গাইজ, মই গীতিকা চৰকাৰ ৱেলকাম জনাইছোঁ মোৰ চেনেললৈ। মই মোৰ চেনেলটোত কেৰিয়াৰ, বিজনেছ আৰু পজিটিভ টক্স ৰিলেটেড ভিডিঅ'বোৰ বনাই থাকোঁ। জয়াই অসম বুলি আজি মোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। আপুনি চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন কৰি আছে বা আপুনি চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে। নতুনসকলেও যিসকলে চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন কৰিম বুলি ভাবি আছে কিন্তু এতিয়াও ষ্টাৰ্ট কৰিব পৰা নাই, তো এইটো ভিডিঅ' আপোনাৰ কাৰণে। ভিডিঅ'টো শেষলৈকে চাব আৰু মই এই ভিডিঅ'টোত 5টা এনেকুৱা ষ্টেপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, যিটো ফ'ল' কৰিলে আপোনালোকে অনায়াসে নিজৰ চাকৰি প্ৰিপাৰেশ্যনৰ জাৰ্ণি ষ্টাৰ্ট কৰিব পাৰিব। আৰু এই 5টা ষ্টেপ ফ'ল' কৰিলে আপোনাৰ জাৰ্ণিটো বহুত ইজি হৈ যাব। অ'কে, তো এই 5টা ষ্টেপৰ ফাৰ্ষ্ট ষ্টেপটো হ'ল ডিচাইড ইয়'ৰ এক্সাম টাইপ এণ্ড ৰাইট ডাউন দ্য চিলেবাছ। অ'কে, তো এটা কথা মন কৰিব, আমাৰ প্ৰতিটো এক্সামৰ টাইপ আৰু তাৰে চিলেবাছ কিছু বেলেগ হয়। যেনে আপুনি যদি বেংকিং বা ফাইনেন্সিয়েল ৰিলেটেড এক্সাম দিয়ে তেনেহ'লে তাৰ যি চিলেবাছ আছে, যেনেকুৱা কোৱান্টিটেটিভ এপ্টিটিউড, দেন মেথছ, দেন ইংলিছ, দেন GK, ষ্টেটিক GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, দেন ফাইনেন্সিয়েল এণ্ড বেংকিং এৱেৰনেছ, এইবিলাক লাগে। যদি আপুনি SSC ৰিলেটেড এক্সাম এপিয়াৰ কৰিম বুলি ভাবিছে তেনেহ'লে আপোনাক মেথছ, GK, ৰিজনিং এইখিনি লাগে। যিটো বেংকিঙতকৈ SSC চিলেবাছ কিছু বেলেগ হয়, এক্সাম পেটাৰ্ণ কিছু বেলেগ হয়, কুৱেশ্যন টাইপ কিছু বেলেগ হয়। অন দ্য ছেম ৱে আপুনি যদি চিভিল চাৰ্ভিচৰ প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে তাৰো কিন্তু চিলেবাছ কিছু বেলেগ হয়। জেনেৰেলি চিভিল চাৰ্ভিচত GKত বেছি গুৰুত্ব দিয়া দেখা যায়, তো তেনেকৈ চিলেবাছবোৰ কিছু চেঞ্জ হৈ থাকে। তো প্ৰথমতে আপুনি নিজে ডিচাইড কৰিব লাগিব যে কেনেকুৱা টাইপ এক্সামত আপুনি পঢ়িব বিচাৰে, দেন start your preparation. Okay, come to the next step. Number 2 step is fix your timetable. আপুনি এটা টাইম টেবল ফিক্স কৰিব, এটা ৰুটিন বনাব। ৰুটিন বনাই আপোনাৰ পঢ়া টেবুলৰ আগত ধুনীয়াকৈ সেই ৰুটিনটো লগাই থ'ব। তাত আপুনি কোনটো ছাবজেক্টত কিমান সময় দিব সেইটো ক্লিয়াৰলি মেনশ্যন কৰা থাকিব। মই এইটো নকওঁ যে আপুনি যেতিয়া প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব বা যেতিয়া আপুনি পঢ়িব তেতিয়া সেই ৰুটিনটোৱে আপোনাক ফ'ল' হ'ব। সেইটো কিন্তু মোৰ ক্ষেত্ৰতো হোৱা নাছিল, কিন্তু এই ৰুটিনটোৱে আপোনাৰ মাইণ্ডছেট এটা গঢ়ি তোলাত সহায় কৰিব, যিয়ে আপোনাক অলৱেজ এইটো ৰিমাইণ্ড কৰাই থাকিব যে মোৰ এইটো ছাবজেক্ট পঢ়া হৈছে, এইটো ছাবজেক্ট অলপ কিছু ৰৈ আছে, আজি মোৰ পঢ়া হোৱা নাই, সেইটো ছাবজেক্ট মই মেকআপ কৰিব লাগে। তো এইখিনি কিন্তু সেই পাৰ্টিকুলাৰ ৰুটিনটোৱে আপোনাক হেল্প কৰি দিব। তো এইটো এটা গুড হেবিট হয় ৰুটিন বনোৱাটো, আপুনি এইটো ষ্টেপ ফ'ল' কৰিব। অ'কে, নাম্বাৰ 3 হ'ল আপুনি ফুল ডেডিকেশ্যন দিব লাগিব। মই এইটো কোৱা নাই যে আপুনি 12-13 ঘণ্টাকে পঢ়ক, সেইটো কোৱা নাই মই, কিন্তু আপুনি 5-6 ঘণ্টা বা 6-7 ঘণ্টা কিন্তু আপুনি দিব লাগিব ইন দ্য চেন্স আপুনি সেই 5-6 ঘণ্টাত কনচেপ্টখিনি এনেকৈ মানে আয়ত্ত কৰিব লাগিব যাতে আপোনাৰ প্ৰতিটো কনচেপ্ট ক্লিয়াৰ হৈ যাওক, মানে ফুল ডেডিকেশ্যন দিব লাগিব। আৰু এইখিনি পিৰিয়ডত মোটামুটি এবছৰলৈকে আপুনি কি কৰক, মানুহৰ পৰা কিছু আঁতৰত থাকক। কিছু মোবাইল, ইণ্টাৰনেট এইবিলাকৰ পৰা, মোবাইলটো জৰুৰী, মোবাইলৰ এটা বিৰাট ডাঙৰ ৰোল আছে আমাৰ এই এক্সাম প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত, কিন্তু আপুনি কিছু অদৰকাৰী মানুহ বা অদৰকাৰী প্ৰগ্ৰামৰ পৰা আপুনি কি আঁতৰত থাকক। এটা কথা মনত ৰাখিব, কিছুমান মানুহৰ কিছুমান মতামতে আপোনাৰ এই জাৰ্ণিটোত আপোনাক ডিমোটিভেট কৰিব পাৰে। তো সেই মানুহবিলাকৰ পৰা আপুনি দূৰত থাকিব।
এৱেক থাকিব ওকে তো আপোনাৰ এই জাৰ্নিটোত আপুনি ফুল ডেডিকেশ্যনেৰে আপোনাৰ জাৰ্নিটো ষ্টাৰ্ট কৰক তো নম্বৰ 4 পইণ্ট ইজ মেক ইউৰ ওন নোটছ আপুনি নিজৰ নোট নিজে বনাওক আপুনি যেতিয়া কোনো এটা টপিক পঢ়িব বা কোনো এটা টপিক ষ্টাৰ্ট কৰিব তেতিয়া আপুনি নিজৰ নোটছখিনি নিজে বনাই ল'ব এনেকৈ বনাব যাতে সেই নোটছখিনি অকল আপুনিহে বুজি পায় সেইটো আপুনি শ্বৰ্ট নোট বনাব পাৰে লং নোট নবনাব কাৰণ টাইম কনজিউমিং হয় আপুনি শ্বৰ্ট নোটছ বনাব আপুনি ডায়েগ্ৰামৰ সৈতেও নোটছ বনাব পাৰে যেটো মই মোৰ জীৱনত এপ্লাই কৰিছোঁ তো আপুনি এনেকৈ ডায়েগ্ৰাম হিচাপেও নোটছখিনি লিখি ৰাখিব পাৰে শ্বৰ্ট হিণ্টছ দি ৰাখিব পাৰে যাতে সেই পেজটো যেতিয়া ৰিভাইজ কৰা সময়ত আপুনি চাব যাতে আপোনাৰ পুৰা সম্পূৰ্ণ সামাৰিটো আপোনাৰ মনত হৈ যায় এইটো কিন্তু এটা তাৰমানে গুড হেবিট বা এটা ভেৰি ইম্পৰ্টেণ্ট ষ্টেপ আমাৰ প্ৰিপাৰেশ্যন চলাই নিয়াৰ ক্ষেত্ৰত যে আপুনি নিজৰ নোটছ নিজে বনাই নিজৰ ওচৰত ৰাখিব ওকে Number 5th point is number 5th step is attempting the mock tests. It is very important step. Apuna preparation যেতিয়া almost হৈ আহিব মানে আপুনি যেতিয়া মোটামুটি ধৰক 60 পৰা 80% confidence যে মোৰ all topic মোটামুটি cover up হৈ আছে যেতিয়া আপুনি mock test attempt কৰা start কৰক বৰ্তমান কিন্তু কিছুমান ওয়েবসাইট আছে বা কিছুমান এনেকুৱা এপ্লিকেশন আছে য'ত আপুনি ইজিলি মক টেষ্ট আপুনি দিব পাৰে সো সেই মক টেষ্টবোৰ আপুনি এটেম্প কৰক মক টেষ্ট দিয়াৰ বেনিফিট এটাই যে আপুনি টাইম মেনেজমেণ্ট শিকিব পাৰিব যে টাইমৰ সৈতে আপুনি টপিকবোৰ কভাৰ কৰিব পাৰিছে নে নাই মক টেষ্টৰ ৰিজাল্ট যেতিয়া আপুনি এনালাইসিস কৰিব তেতিয়া আপুনি গম পাব যে আপোনাৰ কোনটো টপিক আপোনাৰ উইক হৈ আছে সেইখিনি আপুনি গম পাব তাৰে ওপৰত আপুনি কাম কৰিব পাৰিব সেইবিলাক টপিক ক্লিয়াৰ কৰিব পাৰিব তো যিমান মক টেষ্ট দিব সিমান আপোনাৰ টাইম মেনেজমেণ্ট ক্লিয়াৰ হ'ব আৰু আপোনাৰ টপিকবোৰো ক্লিয়াৰ হৈ গৈ থাকিব তো ইয়াতে এটা টপিক আহিল আমাৰ টাইম মেনেজমেণ্টৰ ওপৰত মই এটা ভিডিঅ' আপোনালোকক বনাই দিম যে ডিউৰিং এক্সাম আপুনি টাইম কেনেকৈ মেনেজ কৰিব এইখিনি মই বনাই দিম এইকেইটা ষ্টেপ ফলো কৰক এই 5টা ষ্টেপ ফলো কৰক আৰু আপুনি আপোনাৰ যেটো চাকৰিৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰক এইখিনি মই মোৰ 10 বছৰীয়া অভিজ্ঞতাৰ পৰা আপোনালোকক ক'লো এইখিনি ফলো কৰি আপুনি আগন্তুক আমাৰ পৰীক্ষাসমূহৰ বাবে নিজৰ মনটো ষ্ট্ৰং কৰি আপুনি প্ৰিপাৰেচনত লাভ ওকে আগন্তুক আমাৰ যেটো আসাম গভৰ্ণমেণ্টৰ আমাৰ অসম চৰকাৰৰ যিবিলাক চৰকাৰী চাকৰি নটিফিকেশ্যন আহি আছে সেইখিনিৰ কাৰণে আপুনি কম সময়ৰ ভিতৰত কেনেকৈ প্ৰিপাৰেচন কৰিব তাৰ কিছু আইডিয়া আপোনাৰ লগত শ্বেয়াৰ কৰিম মই নিশ্চয় তো এই ভিডিঅ'টো কেনে পালে মোৰ কমেণ্টত নিশ্চয় জনাব আৰু এনেকুৱা কি ৰিলেটেড ভিডিঅ' চাব বিচাৰে মোক নিশ্চয় আপোনালোকে জনাব তো আপোনালোকে ভালে থাকিব সুস্থ থাকিব নেক্সট ভিডিঅ' লৈ আহিবলৈ মই নিশ্চয় সোনকালে চেষ্টা কৰিম তেতিয়ালৈকে বাই বাই